আফটাৰ অল মানে এই বি টি চিৰ যিটো ৰাজনীতি সেইটো যদি আজিৰ দিনত চোৱা যায় তেতিয়াহ'লে 1 নম্বৰ পজিশ্যনত BPF আছে, ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL আছে। এই হিচাপত BJPয়ে এইটো নিশ্চয় ক'ব আমি অকলে খেলিব পাৰিম বুলি। কিন্তু মুখ্যমন্ত্ৰীৰ আপোনাৰ ভিতৰুৱা কিবা সম্পৰ্ক এতিয়া আছে? নাই মোৰ লগত এনেকুৱা ভিতৰুৱা নাই। বিটিআৰ ৰেকৰ্ডতো কি আছে কি নাই আপোনালোকে চবেই জানে। মুঠতে BJPৰ পজিশ্যনটো আজিৰ দিনত BTC অঞ্চলত ছেকেণ্ড, BJPৰ পজিশ্যনটো, আৰু BPF হিচাপে 1 নম্বৰত আছে, 3 নম্বৰত UPPL আছে। 4টা বছৰ কি ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ? 4টা বছৰ নহয়, 5 বছৰ হ'বলৈ গৈ আছে। এই এপ্ৰিল মাহত 8 তাৰিখ পালে 5 বছৰ কমপ্লিট হ'ব। উন্নয়ন কি দেখিছে? উন্নয়ন একো নাই, উন্নয়ন একো কৰা নাই, জিৰ'। 5 বছৰ চলাইছে, আজি 5 বছৰ কমপ্লিট হ'ল। আজি 27 জানুৱাৰী। তো যেন হওক প্ৰমোদ বড়োই যেনেকুৱা কথা দিছে সেইটোতো কৰিবই পৰা নাই, আৰু সি কৰা মানুহ নহয়। কৰিব ইচ্ছা থাকিলে বহুত কাম কৰিব পাৰিলে হয়, সি ইচ্ছাই নাই। সি BTCটো বিক্ৰী কৰি পেলাই খাই আছে, কথা সেইটোৱে। প্ৰমোদে চব ইয়াত বস্তু, চিণ্ডিকেটত বস্তু দেই। হ'ব, দলৰ পৰা মানুহ অহাৰ সম্ভাৱনা আছে। UPPLৰ পৰা মেলা MLA, মেলা EM MCLA আহিবৰ কাৰণে যোজা চলাই আছে, মানে লিংক কৰি আছে আৰু কি কৰিব, আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।